নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আৰএনটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব তাকে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। এই ফৰ্মখন হৈছে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ বাবে। এইচএছ ফাৰ্ষ্ট ইয়েৰবিলাক কেনেকৈ ফৰ্মটো ফিল আপ কৰিব তাকে দেখুৱাম। 1 নম্বৰত আছে নেম অফ ষ্টুডেণ্ট, অৰ্থাৎ নেম অফ ষ্টুডেণ্ট তোমাৰ নিজৰ নাম, শুদ্ধকৈ ইয়াত দিব লাগিব নিজৰ নামটো সম্পূৰ্ণ ফুল। তাৰপিছত 2 নম্বৰত আছে মেৰিড ষ্টেটাছ, ইয়াত ছিংগল নে মেৰিড, কিন্তু ইয়াত এটা মনত ৰাখিব যে তোমালোকে বিয়া পাতিলেও ছিংগলে দিবা। যদি মেৰিড দিয়া তহঁতে ইয়াৰ একো এলিজিবিলিটি নহ'ব। গতিকে তোমালোকে যদি বিয়া পতা হয় তো ছিংগল দি দিবা, নহ'লে এলিজিবল নহ'ব। 3 নম্বৰ আছে ডেট অফ বাৰ্থ, ইয়াত ডেটটো দিবা, তাৰপিছত ইয়াত মন্থটো দিবা, তাৰপিছত ইয়াত ইয়াৰটো দি দিবা। 4 নম্বৰত আছে নেম অফ ফাদাৰ্ছ অৰ মাদাৰ্ছ অফ গাৰ্জেন, অৰ্থাৎ ইয়াত নিজৰ দেউতাৰ নাম, মাৰ নাম, গাৰ্জেনৰ নাম, ইয়াত তিনিজনৰ যিকোনো এটা দিব পাৰে। 4 নম্বৰৰ আছে ৰিলিজিয়ন, অৰ্থাৎ ৰিলিজিয়ন তোমাৰ যিটো কাষ্ট হয় এইটো দি দিবা। 6 নম্বৰত আছে মোবাইল নাম্বাৰ, মোবাইল নাম্বাৰটো ইয়াত শুদ্ধকৈ দিবা আৰু এক্টিভ হৈ থকা মোবাইল নাম্বাৰ এটা দি দিবা। 7 নম্বৰত আছে ভিলেজ অৰ টাউন অৰ চিটি, অৰ্থাৎ যদি গাঁও হয়, টাউন হয়, চিটি হয়, ইয়াত দি দিবা নামটো। তাৰপিছত পিন নাম্বাৰটো দি দিবা, তাৰপিছত ব্লক, মিউনিচিপালিটি আৰু টাউন কমিটি ইয়াত দি দিবা, পুলিচ ষ্টেচন দি দিবা, তাৰপিছত ইয়াত ডিষ্ট্ৰিক্ট দি দিবা। আৰু 8 নম্বৰত আছে আধাৰ কাৰ্ড ইফ এপ্লিকেবল, অৰ্থাৎ যদি এপ্লিকেবল হয়, যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ নাম্বাৰ ইয়াত এণ্টাৰ কৰি দিবা। তাৰপিছত 9 নম্বৰ আছে নেম অফ LAC, অৰ্থাৎ ইয়াত তোমাৰ কোনটো বিধানসভা সমষ্টিত আণ্ডাৰত পৰে তোমাৰ গাঁওখন এইটো ইয়াত এণ্টাৰ কৰি দিব লাগিব, অৰ্থাৎ লিখি দিব লাগিব। তাৰপিছত 2 নম্বৰত আছে এডুকেশ্যন ডিটেইলছ, ইয়াত 1 নম্বৰ দিয়া আছে নেম অফ দ্য ইনষ্টিটিউট ফ্ৰম উইচ পাছ, অৰ্থাৎ তুমি কোনখন স্কুলৰ পৰা পাছ হৈ আহিছা এইটোৰ স্কুলৰ নাম ইয়াত দি দিব লাগিব। 2 নম্বৰ আছে লাষ্ট এক্সামিনেশ্যন পাছ, অৰ্থাৎ তুমি কোনটো এক্সাম পাছ হৈ আহিছা, তাৰপিছত ইয়াত ইয়াৰ দি দিব লাগিব, লাষ্ট পাছ এক্সামৰ ৰোল নং দিব লাগিব। 3 নম্বৰ আছে নেম অফ ইনষ্টিটিউট কাৰেণ্টলি এনৰ'ল ইন, অৰ্থাৎ ইয়াত তুমি বৰ্তমান কোনটো কলেজত বা স্কুলত নামভৰ্তি হৈ আছা তাৰ নাম দি দিব লাগিব। তাৰপিছত 4 নম্বৰ আছে বেংক ডিটেইলছ, প্ৰথমতে আছে একাউণ্ট নাম্বাৰ, ইয়াত একাউণ্ট নাম্বাৰটো শুদ্ধকৈ দি দিবা। 2 নম্বৰ আছে IFSC কোড, অৰ্থাৎ IFSC এটাৰ কোডটো ভালদৰে লিখি দিবা। 3 নম্বৰ আছে একাউণ্ট হোল্ডাৰ নেম, অৰ্থাৎ তোমাৰ নামটো নিজৰ নাম আৰু নিজৰ বেংক একাউণ্ট লাগিব। তাৰপিছত 4 নম্বৰ আছে বেংক নেম, যিটো বেংকৰ হয় এইটো বেংকটোৰ নাম দি দিবা, তাৰপিছত ব্ৰাঞ্চটো দি দিবা। আৰু ছিগনেচাৰ অফ হেড দ্য ইনষ্টিটিউট, অৰ্থাৎ ইয়াত এই কলেজখনৰ বা স্কুলখনৰ প্ৰিন্সিপালৰ ছিগনেচাৰ লাগিব। ছিগনেচাৰ অফ পেৰেণ্টছ এণ্ড গাৰ্জেনছ, অৰ্থাৎ ইয়াত তোমাৰ দেউতাৰ বা গাৰ্জেনৰ ছিগনেচাৰ লাগিব। আৰু লাষ্টত আছে ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট, অৰ্থাৎ তোমাৰ ইয়াত নিজৰ নাম ছিগনেচাৰ লাগিব। গতিকে এনেধৰণে আৰু এটা থাকিলে AR নাম্বাৰ, অৰ্থাৎ এয়াৰ নাম্বাৰটো এজ পাৰ দৰ্পণ পৰ্টেল, তোমালোকে দৰ্পণ পৰ্টেলৰ পৰা যিটো এয়াৰ নাম্বাৰ পাইছিলা সেই এয়াৰ নাম্বাৰখন ইয়াত এণ্টাৰ লিখি দিব লাগিব শুদ্ধকৈ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ইনফৰ্মেটিভ হয় লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।